ডিফুৰ ৰং খেলনাত বেলতলা নামঘৰ দিয়া সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠৰ পাছত কৃতজ্ঞতাসূচক কাৰ্যসূচী। দুদিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠৰ সফল সামৰণি পৰাৰ পিছত দেওবাৰে বিয়লি ৩ বজাত ডিফু বেলতলা নামঘৰ তিৱা সমাজ প্ৰাংগণত ভকত বৈষ্ণৱসকলক লৈ এক কৃতজ্ঞতাসূচক কাৰ্যসূচী অনুষ্ঠিত কৰে নামঘৰ সমিতিয়ে। দুপৰীয়া নাম প্ৰসংগৰ পাছত ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি তথা বেলতলা নামঘৰ তিৱা সমাজৰ নামাচাৰ্য কমলেশ্বৰ ডেকা ৰজাৰ তত্বাৱধানত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অবিৰত ভাগৱত পাঠত অংশগ্ৰহণ কৰা ভকত বৈষ্ণৱ আৰু নামাচাৰ্যৰ লগতে সমিতিৰ বিষয়ববীয়াসকলক ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে সভাপতি টংকেশ্বৰ বৰদলৈ, উপসভা নেত্ৰী প্ৰভা বৰদলৈ আৰু সম্পাদিকা নলিনী ডেকা ৰজাৰ লগতে সহকাৰী সম্পাদিকা মিনতী হাজৰি আৰু জেউতি দত্তই। সম্পাদিকা নলিনী ডেকা ৰজাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে বেলতলা তিৱা সমাজৰ নামঘৰত ডিফুৰ 11টা নামঘৰত ভকত বৈষ্ণৱসকলে অবিৰত ভাগৱত পাঠত অংশগ্ৰহণ কৰাৰ লগতে ভাগৱত পাঠ কাৰ্যভাগী সুচাৰুৰূপে চলাই নিয়াৰ লগতে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আমি নতশিৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে অবিৰত ভাগৱত পাঠ সুচাৰুৰূপে পৰিচালনা কৰা আৰু সকলো দিশ সঠিক দিশত নিয়াৰ বাবে প্ৰাক্তন সভাপতি দেৱেন কাকতি আৰু নামাচাৰ্য কমলেশ্বৰ ডেকা ৰজাৰ শলাগ লয় সম্পাদকগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। হৰি ভকতৰ জানা জনকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু প্ৰভু আমাৰ পৰম গুৰু। হে প্ৰভু দৈৱকী নন্দন, আজি এই আমাৰ বেলতলা তিৱা সমাজ নামঘৰত প্ৰাংগণত বহুত ভক্তগণক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। আজি যোৱা 5 আৰু 6 আমাৰ এই বেলতলা নামঘৰতে অবিৰত ভাগৱত পাঠ আয়োজন কৰা হৈছিলে আৰু সেই ভাগৱত পাঠ দুদিনীয়া আমাৰ অবিৰত ভাগৱত পাঠ বহুত সুন্দৰকৈ আমাৰ ভক্তগণে সুন্দৰকৈ পৰিচালনা কৰি শেষ কৰিলে। তাৰ অন্তত আজি 13 এপ্ৰিলত আমি আমাৰ কমিটিটোৱে চিন্তা কৰিলোঁ যে যিসকল আমাৰ বহুত কষ্ট কৰি আমাৰ সেই দুদিনীয়া কাৰ্যভাগত অংশগ্ৰহণ কৰিছিলে, গতিকে তেওঁলোককো আজি এষাৰ মাত লগাই সেৱা এটা জনাম বুলি ভাবি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনো আমি আগতে কৰি ল'ম বুলি সেই ভাগো আমি আগবঢ়ালোঁ। গতিকে আমি সেই ভাগো আগবঢ়াইছোঁ। লগতে আমাৰ যিসকল আমাৰ এই দুদিনীয়া কাৰ্যসূচীত বহুত কষ্ট কৰি দিনে ৰাতিয়ে কাম কৰিছিলে তেখেতলোককো আজি মাতি আনি আমি এটা সন্মান যাচিছোঁ। আৰু লগতে আমাৰ যিসকল আজি আহিছে ভক্তগণ সকলোৱে বৰ্তমান এতিয়া আমাৰ ৰাতিপুৱাৰ পৰা যিখিনি আমাৰ কাৰ্য কৰিব লাগি আছিলে কৰিলে আৰু এতিয়া বৰ্তমান প্ৰসাদ বিতৰণ হৈছে, প্ৰসাদ গ্ৰহণ কৰিছে তেওঁলোকে। আৰু এই কামভাগ কৰিবলৈ যাওঁতে আমাৰ বেলতলা তিৱা সমাজ নামঘৰৰ কমিটিটোৰ ফালৰ পৰা বহুত ভুল ভ্ৰান্তি হ'ব পাৰে। আমি এই বেলতলা তিৱা সমাজ নামঘৰৰ আমি এই অধমে সম্পাদিকা ৰাইজে আমাক পাতি থৈছে আৰু আমাৰ সম্পাদকজন বৰ্তমান তেখেতে চাকৰি ক্ষেত্ৰত বাহিৰত আছে, তেখেতে আজি টাইম দিব নোৱাৰিলে। গতিকে আমি যিসকলে ইয়াত উপস্থিত আছোঁ সকলোৱে আমি প্ৰভুৰ চৰণত সেৱা জনাইছোঁ, ধন্যবাদ দিছোঁ যে আমাৰ সেই দুদিনীয়া অবিৰত ভাগৱত পাঠ ইমান সুন্দৰকৈ আমাৰ পৰিচালনা কৰিলে। আমাৰ ভক্ত ইয়াত ডিফুত 11টা নামঘৰ আছে। আমাৰ 11টা নামঘৰ সমন্বয়ৰ যিসকল ভক্তগণ আহিছিলে সেইসকলে খুব সুন্দৰকৈ পৰিচালনা কৰি আমাৰ এই দিনকেইটা সুচাৰুৰূপে চলাই নিলে। তাৰ কাৰণেও তেখেতলোকক আমাৰ হৃদয়ৰ পৰা আশীৰ্বাদ কৰিছোঁ যাতে আগলৈকে প্ৰভু ভগৱন্তই তেওঁলোকক শক্তি আৰু বুদ্ধি জ্ঞান দিয়ক, ভালে কুশলে থাকি যাতে আমাক এনেকৈ সহায় সাৰথি কৰক। লগতে আমাৰ লগত আছে আমাৰ বৰনামঘৰৰ আমাৰ কি আছিলে আপোনাৰ দায়িত্বটো আছিলে আগতে সভাপতি আছিল তেখেত আমাৰ দেৱেন কাকতিদেৱ। তেখেতক আমি আমাৰ বেলতলা নামঘৰৰ নামঘৰীয়া ডেকা ৰজা বাপে আৰু আমি অধমে গৈ 2-3 মাহৰ আগতে তেখেতক আমি দায়িত্বটো দিছিলোঁ যে আমাৰ এই যে অবিৰত ভাগৱত পাঠ হ'ব তাৰ গোটেই সম্পূৰ্ণ কামখিনি তেখেতক আমি চমজি দিছিলোঁ, আপুনি আগপিছ কৰি আমাক চলাই নিব লাগিব বুলি। চিঠি চাফাৰ কৰাৰ পৰা ধৰি বেনাৰ বনাকে ধৰি বা যিখিনি আমাক বহুত দৰকাৰী আমি একো নাজানিছিলোঁ তেখেতে আমাক বহুতখিনি দিহা পৰামৰ্শ দি আমাক এইখিনি আগবঢ়ালে। তেখেতকো আমি হৃদয়ৰ পৰা ধন্যবাদ দিছোঁ। তেখেত আমাৰ লগতে আছে। লগতে আমাৰ ডিফু বৰনামঘৰৰ এগৰাকী আমাৰ বাইদেউ, বহুত মৰমৰ গীতা বাইদেউ, তেখেতেও আমাক বহুত দিহা পৰামৰ্শ দি আছিলে। তেখেতেও আজি ইয়াত উপস্থিত আছে। তেখেতকো আমি হৃদয়ৰ পৰা আশীৰ্বাদ জনাইছোঁ। লগতে আমাৰ বৰ্তমানৰ
বৰনামঘৰৰ যিজন আমাৰ ছেক্ৰেটেৰী বাপ তেখেত বুঢ়াগোহাঁই ৰাণা বৰগোহাঁই ৰাণা বৰগোহাঁই তেখেতেও আমাক বহুত সহায় সাৰথি কৰিলে আৰু লগতে গোটেই ভক্তগণ সকলোৱে আমাক সহায় কৰিছে। তথাপি তাৰ মাজতে তেওঁলোকৰ নামকেইটাও আমি জানে অনজানে ভুলে শুদ্ধই লৈছোঁ। গতিকে আমাক যদি কিবা অপৰাধ হয় সেইখিনি ক্ষমা কৰিব। লগতে আমি আজি কৃতকৃত হৈছোঁ যে আজি দিনটো আমাৰ যি ধৰণে পালন কৰিব খুজিছিলোঁ সেই ধৰণে পালন কৰিব পাৰিছোঁ। গতিকে আমাৰ যিসকল কৰ্মকৰ্তা আমাৰ ডিফু বেলতলা এই তিৱা সমাজ নামঘৰৰ সকলোকে মই হৃদয়ৰ পৰা আশীৰ্বাদ কৰিছোঁ যে তেখেতলোকে ঘৰ দুৱাৰ এৰি আৰু স্বামী সকলোকে এৰি ঘৰ ত্যাগ কৰি মায়ামোহ এৰি এই যে ইমান একমাহ ধৰি যে ইমান কষ্ট কৰিলে, লগতে আইসকলে লাড়ু পিঠাও বনালে, তেওঁলোককো আমি আশীৰ্বাদ কৰিছোঁ সকলোৱে যাতে সুস্বাস্থ্য হৈ থাকক আৰু আগলৈকে এনেকৈ ভগৱন্তৰ কামবিলাক কৰিবলৈ তেওঁলোকে যাতে সুন্দৰকৈ আগবাঢ়ি আহে তাৰ কাৰণে তেওঁলোককো মই হৃদয়ৰ পৰা আশীৰ্বাদ কৰিছোঁ। আৰু ভগৱানৰ ওচৰত এইটোৱে আমাৰ প্ৰাৰ্থনা, আজি দিনটো আমাৰ সুকলমে গ'ল তাৰ কাৰণে আপোনালোকৰ চৰণত সহস্ৰ কোটি প্ৰণাম কৰিছোঁ। আমাৰ বেলতলা তিৱা সমাজ নামঘৰৰ নামঘৰীয়া শ্ৰীযুত কমলেশ্বৰ ডেকা ৰজা তেখেতক আমাৰ ৰাইজেই নামঘৰীয়া পাতি থৈছে। তেখেতক খুব সুন্দৰকৈ পুৱা গধূলি আমাৰ ৰাতিপুৱা গা পা ধুই পুৱা প্ৰসংগ কৰে আৰু বন্তি প্ৰজ্বলন কৰে। গোটেইখিনি নামঘৰ চোৱা চিন্তা তেখেতেই কৰি থাকে। গতিকে ৰাইজৰ ফালৰ পৰা সকলোৱে আশীৰ্বাদ কৰিছোঁ তেখেতৰ সুস্বাস্থ্য হৈ থাকক, আগলৈকে যাতে এইদৰে কৰি থাকিবলৈ তেখেতক শক্তি ভক্তি দি চুলি যিমান আয়ুক্তিমান ভালে কুশলে ৰাখে তাৰ কাৰণে আপোনালোকৰ চৰণত সহস্ৰ কোটি প্ৰণাম কৰি আজি মই যিখিনি ক'ব লগা আছিলে সেইখিনি ক'লোঁ। হয়তো ইয়াতে বহুত ভুল অপৰাধ হ'ব পাৰে, সেইখিনি অপৰাধখিনি ক্ষমা কৰি আপোনালোকৰ চৰণত শতকোটি ভগৱানৰ ওচৰতো শতকোটি প্ৰণাম কৰি এটা প্ৰাৰ্থনাই আমি